নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। এডিআৰ 3.0 ক্ষেত্ৰত এক্সাম ডেটৰ ওপৰত যেটা বহুত ডাঙৰ আপডেট আহি গ'ল। 26,500 আপডেটৰ এক্সাম ডেট কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত ডাঙৰ আপডেট আহি গ'ল। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব, কেতিয়াৰ পৰা এক্সামসমূহ হ'ব পাৰিব তাৰ কথাও গম পাব পাৰিব, তাৰ হিচাপত আপোনালোকে প্ৰিপাৰেচনসমূহ আগবঢ়াব পাৰিব। কিয়নো ইয়াত আপোনালোকৰ এক্সাম ডেটৰ ওপৰত সকলোখিনি কথা মই আপোনালোকক জনাই দিয়া হ'ব। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰি পাৰে, লগৰ চেনেলক সাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এডিআৰ 3.0 সম্পৰ্কে আপোনালোকৰ এটা বহুত বিগ নিউজ আহি গ'ল এক্সাম ডেটৰ ওপৰত। সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিওটো আগবঢ়াৰ কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, এডিআৰ 3.0 এক্সামসমূহ অতি সোনকালে হ'বলৈ গৈ আছে। সো যদি আপোনালোকে এতিয়াৰ পৰা যদি আপোনালোকে প্ৰিপাৰেচনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে মই টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনালেও বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰি ল'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব, আৰু এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হওক বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ কাৰণে হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। সো আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে এই কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটো আপোনালোকৰ এডিআৰ 3.0 বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। ফৰ এক্সাম্পল আসাম পুলিচ, AB UB SI টেট হওক, বা আপোনালোকৰ DSS হওক, DME হওক, আপোনালোকৰ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। সো এতিয়া মই কোৰ্চটোৰ কথা আপোনালোকক ডিটেইলছ জনাব বিচাৰিছোঁ। তাৰ আগতে কেনেকৈ বাই কৰিব সেইটো জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি আপোনালোকে গম পাই যাব, লগতে কোৰ্চটো আপোনালোকে হোৱাটছআপ যোগে পাই যাব। এতিয়া মই ডিটেইলছত আপোনালোকক কোৰ্চটোৰ কথা জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, সেই এক্সাম পেপাৰত আপোনালোকে যিমানখিনি টপিকৰ পৰা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব, এই সকলোখিনি টপিক আপোনালোকক কমপ্লিট চিলেবাছ কভাৰ কৰি সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো আপোনালোকে উপলব্ধ পাব। প্লাছ আপোনালোকৰ যিমানখিনি ছাবজেক্ট আছে কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, হ'লেও মই আপোনালোকক ছাবজেক্টখিনি জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লিটাৰেচাৰ লাভ কৰিব, ইণ্ডিয়া লিটাৰেচাৰ লাভ কৰিব পাৰিব। লগতে কাৰেণ্ট এফেয়াৰ্ছটো পাবই, আৰু আপোনালোকে আৰ্ট এণ্ড কালচাৰ সকলোখিনি লাভ কৰিব পাৰিব। জেনেৰেল নলেজো তেনেকৈ ভাগ ভাগকৈ লাভ কৰিব, ইণ্ডিয়া হওক, আছাম হওক, ৱৰ্ল্ড হওক, ভাগ ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল লেন্থৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আগতে যিমানবোৰ এক্সাম আছিল সেই এক্সামৰ PVC কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু 50% যিটো অফাৰ হয় অতি সোনকালে শেষ হ'বলৈ গৈ আছে, লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। সো যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব নালাগে, কাৰেণ্ট এফেয়াৰ্ছ একদম আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ দিয়া আছে। আৰু যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। এডিআৰ 3.0 এক্সামসমূহ কেতিয়া হ'ব পাৰে তাৰ ওপৰত এটা বিগ আপডেট আহিছে বুলি কৈছোঁ। এক্সপেক্টেড মই ডিটেইলছখিনি বা এক্সপেক্টেড যিখিনি ডেট হ'ব পাৰে মই সেইখিনিও জনাই দিম, কিয়নো আপোনালোকে সেই ডেটৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ পঢ়া শুনাসমূহ আপোনালোকৰ সেই হিচাপে আপোনালোকে চলাই নিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো মই সকলোখিনি কথা আপোনালোকক জনাবলৈ গৈ আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। এডিআৰ 3.0 এক্সাম ডেট এণ্ড ডিটেইলছ, বিশেষকৈ যিখন নটিফিকেশ্যন জানুৱাৰী মাহত আহিবলগীয়া আছিল, ডিচেম্বৰ মাহত আহিবলগীয়া আছিল, কিন্তু বৰ্তমানলৈকে অহা নাই। সো অতি সোনকালে মানে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ এডিআৰ 3.0 নটিফিকেশ্যনসমূহ আহিবলৈ গৈ আছে। তাৰপিছত বাকী এক্সামিনেশ্যনৰ কথাটো আহিছোঁ। এক্সামিনেশ্যনটো আপোনালোকৰ সেই হিচাপত হ'লে ইলেকশ্যনৰ পাছতে, মানে ধৰি লওক জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ বা এনেকুৱা যিটো ছেপ্টেম্বৰলৈকে, জুলাইৰ পৰা আপোনালোকে ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এক্সামসমূহ ধৰিব পাৰে। কাৰণ আপোনালোকৰ ধৰি লওক গ্ৰেড 4 যিটো এক্সাম হ'ব তাৰ পৰা আকৌ 10-15 দিন বা এমাহৰ পাছতহে গ্ৰেড 3 এক্সামসমূহ পাতে, ত' তেনেদৰে পাতিব। সো আপোনালোকে ধৰি লওক জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ হ'ব। সো সেই হিচাপত আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰক। সময় আপোনালোকৰ লগত বেছিও নাই কমো নাই, উপযুক্ত সময় আছে। এই সময়ৰ পৰা আপোনালোকে আৰম্ভ কৰিব
কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা এক্সামত পাছ কৰিব পাৰিব চ' এক্সামত পাছ কৰিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰিব লাগিব ভালদৰে পঢ়িব লাগিব কমপ্লিট চিলেবাছ কভাৰ কৰিব লাগিব চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব আৰু তাৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটোত সকলোখিনি আছে আপোনালোকৰ কমপ্লিট চিলেবাছ কভাৰ কৰা আছে একো টপিক বাদ দিয়া হোৱা নাই কি পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা কি পঢ়িব লাগিব সকলোখিনি আমাৰ কোৰ্চটোতে ইনক্লুডিং আছে চ' কোৰ্চটো বাই কৰিব কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত আছে তাত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰিব পাৰিব আৰু সেই কোৰ্চটোত বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে শেষ হ'ব আৰু বিশেষকৈ ADR ক্ষেত্ৰত এক্সামৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰে আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহতো লাভ কৰিব পাৰিব যদি আপোনালোকে SC SC হয় 5 বছৰ পৰ্যন্ত পাৰিব মানে 18 পৰা 45 বছৰলৈকে পাৰিব OBC হ'লে 18 পৰা 43 বছৰলৈকে পাৰিব PWD হ'লে 10 বছৰ 18 পৰা 50 বছৰলৈকে পাৰিব আৰু বাকী আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আৰু আপোনালোকে তেনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু বাকী ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মিনিমাম যদি আপোনালোকে 8 পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব আৰু তাৰ ক্ষেত্ৰত আপোনালোকৰ এক্সামসমূহৰ কথা মই ক'লো এক্সাম ডেটৰ যিটো একজেক্ট এক্সাম ডেটৰ সম্পৰ্কে ক'লো যে অতি সোনকালে আপোনালোকৰ এক্সাম ডেটসমূহ হ'বলৈ গৈ আছে চ' তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন বা এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰিব PYQ চাব লাগিব লগতে আপোনালোকে প্ৰতিটো ছাবজেক্টত এতিয়া মিনিমাম হ'লেও 1 ঘণ্টাকৈ পঢ়িব লাগিব ফৰ এক্সাম্পল আপোনালোকে 4টা ছাবজেক্টত 4 ঘণ্টাকৈ আপোনালোকে পঢ়ক তেতিয়া আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বাকী আপোনালোকৰ ইয়াৰ ক্ষেত্ৰত মই জনাইছোঁ সিলেকশ্যন প্ৰচেছটো অনলি ৰিটেন বেছড সিলেকশ্যনসমূহ কৰা হয় তাৰপিছত ৰিটেনত পাছ কৰিলে ভাইভা কাৰণে মাতিব চ' ডিটেইলছখিনি ক'লোৱে আৰু এইখিনি সকলোখিনি পঢ়িবৰ কাৰণে আপোনালোকৰ প্ৰপাৰ চিলেবাছ বা প্ৰপাৰ কমপ্লিট চিলেবাছ গোটেই কোৰ্চটো প্ৰয়োজন হ'ব চ' এই সকলোখিনি কোৰ্চ আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চতে ইনক্লুডিং আছে কমপ্লিট চিলেবাছ কমপ্লিট কোৰ্চ সকলোখিনি ইনক্লুডিং আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব যিটো ছাফিচিয়েণ্ট হোৱাকৈ আমাৰ যিটো কোৰ্চ হয় বনোৱা আছে এনাফ হ'ব বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কিবা কিবি বিচাৰি থকা প্ৰয়োজন নাহে চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট মেছেজ কৰিলে হ'ব 9181267278 জাষ্ট হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰে আৰু আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে আৰু বৰ্তমান আপোনালোকৰ পৰা 50% অফ চলি আছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে বাই কৰি